কামপুৰৰ পুথিমাৰীত ঘোঁৰা মেলাৰ সামৰণি ঘোঁৰা দান দিলে মনোবাঞ্ছা পূৰণ হয় হেনো বিগত 57 বছৰে অনুষ্ঠিত কৰি আহিছে মেলাখন পুহ মাহৰ 16 তাৰিখত কামপুৰৰ পুথিমাৰী মৰিখুটিত অনুষ্ঠিত হয় মেলা কামপুৰৰ পুথিমাৰী মৰিখুটিত এইবাৰ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ঘোঁৰা মেলাৰ মঙ্গলবাৰৰ নিশাৰ ভাগত সমাপ্ত হয় উল্লেখযোগ্য যে অতি পিছপৰা অঞ্চলটোত 1966 চনৰ পৰাই প্ৰচাৰবিহীনভাৱে পুহৰ 16 তাৰিখ তথা ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত অনুষ্ঠিত হৈছে জনবিশ্বাস অনুসৰি এই মেলাত ঘোঁৰা দান দিলে মনৰ কামনা পূৰণ হয় স্থানীয় ৰাইজৰ মতে 1966 চনত জামিনী সাধু নামৰ এজন সাধুৱে এদিন ভগৱান শিৱক সপোনত লগ পাইছিল আৰু শিৱই সাধুজনক ঘোঁৰা দান দিবৰ বাবে পৰামৰ্শ দিছিল ভগৱান শিৱই ঘোঁৰা দান দিলে মনোবাঞ্ছা পূৰণ হয় বুলি জামিনী সাধুক সপোনত পৰামৰ্শ দিছিল জামিনী সাধুৱে দেখা সেই সপোনৰ পিছৰ পৰাই স্থানীয় ৰাইজে 16 পুহত অৰ্থাৎ ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত এখন মেলাৰ আয়োজন কৰি আহিছে এই মেলাত স্থানীয় লোকসকলে জনবিশ্বাস অনুসৰি সোণ ৰূপ অথবা মাটিৰে ঘোঁৰা সাজি ভগৱানৰ ওচৰত দান কৰে অৱশ্যে মাহখন ভেদে কোনো বছৰত 2 বা 3 দিনীয়াকৈ অনুষ্ঠিত কৰে এইবাৰ দুদিনীয়াকৈ অনুষ্ঠিত কৰা মেলাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই ভিৰ কৰে বিগত 57 বছৰে প্ৰচাৰ অবিহনে চলি আহিছিল এই মেলাখন কিন্তু বহু লোকৰ মনৰ কামনা পূৰ্ণ হোৱাত এতিয়া জনবিশ্বাসত পৰিণত হৈছে এই মেলাভাগী চৰকাৰৰ দৃষ্টি নপৰা এই মেলাখনৰ উদযাপন সমিতিয়ে এতিয়া বিচাৰিছে চৰকাৰৰ সহযোগিতা কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য